আজি গুৰেশ্বৰত আমাৰ অল আছাম ইণ্টাৰ ডিষ্ট্ৰিক্ট ছিনিয়ৰ আৰু জুনিয়ৰ চেম্পিয়নশ্বিপ ইয়াতে অনুষ্ঠিত কৰা হৈছে ৰাগবি আমাৰ ফুটবলৰ আৰু এই যিটো আমাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট বয়জ এণ্ড গাৰ্লছ জুনিয়ৰ এণ্ড ছিনিয়ৰ যিটো কম্পিটিশ্যন ইয়াত অনুষ্ঠিত কৰা হৈছে ইয়াৰ পৰাই আমি নেশ্যনেল যিটো টুৰ্ণামেণ্ট পুনেত অহা 25-26 জুনিয়ৰ আৰু 29-30 আমাৰ ছিনিয়ৰ যিটো গাৰ্লছ এণ্ড বয়জ যিটো টুৰ্ণামেণ্ট কম্পিটিশ্যন অনুষ্ঠিত হ'ব তাত অংশগ্ৰহণ কৰাৰ কাৰণে আমি ইয়াৰ পৰাই আমি এটা টিম বয়জ এণ্ড গাৰ্লছ জুনিয়ৰ ছিনিয়ৰ আমি সিলেকশ্যন কৰিম আৰু ইয়াৰ পৰা আমি নেশ্যনেল কম্পিটিশ্যনত যোগদান কৰাৰ কাৰণে আমি প্ৰেৰণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম আৰু অল আছাম ইণ্টাৰ ডিষ্ট্ৰিক্ট যেটো বয়জ এণ্ড গাৰ্লছ জুনিয়ৰ ছিনিয়ৰ যেটো চেম্পিয়নশ্বিপৰ যেটো কম্পিটিশ্যন এই কম্পিটিশ্যনটো আমি আমাৰ গুৰেশ্বৰ যেটো ৰাগবি এছ'চিয়েশ্যন আছে তেওঁলোকৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে গতিকে মই আশা ৰাখিছোঁ যে এইবাৰৰ আমাৰ নেশ্যনেল লেভেলত যেটো টিম আমি পঠিয়াম আমি জুনিয়ৰ ছিনিয়ৰ বয়জ গাৰ্লছৰ নিশ্চয় তেওঁলোকে এটা ভাল পাৰফৰ্মেঞ্চ নিশ্চয় দিব পাৰিব আমি আশা ৰাখিছোঁ যে এইবাৰ অসমে যাতে নেশ্যনেল লেভেলৰ কম্পিটিশ্যনত যাতে চেম্পিয়ন হৈ ঘূৰি আহিব পাৰে তাৰ বাবে আমি ব্যৱস্থাও লৈছোঁ আৰু ইয়াৰ পৰৱৰ্তী সময়ত যিখিনি চিলেকশ্যন হ'ব সেই সকলক লৈ আমি 5 দিনীয়া এটা ট্ৰেইনিং কেম্পো ইয়াত আমি অনুষ্ঠিত কৰিম গতিকে এনেধৰণে আমি চিন্তা কৰিছোঁ আজি মোৰ লগত আমাৰ ৱৰ্কিং প্ৰেছিডেণ্ট আমাৰ ৰাগবি এছ'চিয়েশ্যন ষ্টেটৰ আমাৰ বিপুল পাঠক আৰু ভাইচ প্ৰেছিডেণ্ট আমাৰ সত্যেন গগৈ ডাঙৰীয়া আৰু জইণ্ট ছেক্ৰেটাৰী অংশুমান দত্ত আৰু ছেক্ৰেটাৰী আমাৰ অজিত কলিতা এনেধৰণে আমাৰ বিষয়ববীয়াখিনি ইয়াত আহি উপস্থিত হৈছেহি আৰু অহা কাইলৈ এইটো আৰু আমাৰ চলিব দুদিনীয়া আমি কাৰ্যসূচীৰে গ্ৰহণ কৰিছোঁ অহা কাইলৈ আমি বিভিন্ন তেনেধৰণৰ বিশিষ্ট ব্যক্তিকো আমন্ত্ৰণ কৰিছোঁ পাঁচ ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে গতিকে কালি আমাৰ এই কম্পিটিশ্যনখন শেষ হ'ব এৱাৰনেছৰ কাৰণে আমি ইতিমধ্যে আমাৰ ৰাগবি এতিয়া লাহে লাহে যথেষ্টখিনি উন্নত মানৰ খেল প্ৰদৰ্শন কৰাৰ কাৰণে সক্ষম হৈছে আৰু আমি ইতিমধ্যে আমি দিল্লীৰ পৰা কোচ আনিও আমি যোৱা বছৰ আমি আমাৰ যিখিনি খেলুৱৈ আছে সেইসকলক আমি প্ৰশিক্ষণ দিয়াইছিলোঁ এই বছৰো আমি তেনেধৰণে চিন্তা চৰ্চা কৰিছোঁ বাহিৰৰ পৰা প্ৰশিক্ষক আনি যাতে আমি আমাৰ যিসকল খেলুৱৈ আছে সেইসকলক প্ৰশিক্ষণ দিয়াৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ আৰু আজিৰ এই কম্পিটিশ্যনত 9টা টিমে অংশগ্ৰহণ কৰিছে অৰ্থাৎ 9খন জিলাই আমাৰ ইয়াতে অংশগ্ৰহণ কৰিছে পৰৱৰ্তী সময়ত ইয়াত আৰু যাতে অধিকভাৱে বৃদ্ধি কৰিব পৰা যায় তাৰ কাৰণে আমি ইতিমধ্যে প্ৰচেষ্টা হাতত লৈছোঁ নমস্কাৰ মানে খুলুমবাই আজি গড়েশ্বৰত 4th এনুৱেল আছাম ইণ্টাৰ ডিষ্ট্ৰিক্ট জুনিয়ৰ বয়জ এণ্ড গাৰ্লছ চেম্পিয়নশ্বিপ মানে যিটো ৰাগবি খেল এইটো আজি উদ্বোধন কাৰ্যসূচী আছিলে এই উদ্বোধন কাৰ্যসূচীক মোক MCL হিচাপে তেখেতসকলে মোক উদ্বোধন কৰাৰ কাৰণে নিমন্ত্ৰণ কৰাৰ কাৰণে কমিটিক পৰিচালনা কমিটি আৰু স্থায়ী কমিটি মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ মাননীয় শ্ৰদ্ধাৰ সভাপতি আছাম এছ'চিয়েশ্যনৰ মানে আণ্ডাৰত থকা তামোলপুৰ জিলাৰ সন্মানীয় সভাপতি বিশ্ব ডেকা ডাঙৰীয়া আৰু পূৰ্ণৰাম ডেকা ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু উদযাপন কমিটিৰ সন্মানীয় সভাপতি মন্টুৰাম ডেকা ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু এই ৰাগবি খেলাখন 3 বছৰ আগৰ পৰা মই দেখি আছোঁ গড়েশ্বৰত এনেকুৱা মানে প্ৰতিযোগিতা হোৱাটো সেই হিচাপে ৰাগবি খেলাটো এটা ইণ্টাৰেষ্টিং খেল মানে হাতেৰে লৈ যায় দৌৰি মানে গ'ল দিব লাগে এইটো মানে একে মানে ফুটবল যেনেকুৱা ঠিক সেই ধৰণৰে শক্তিবিলাক প্ৰয়োগ কৰিব লাগে যিয়ে নহওক অসমৰ পৰা মানে 40টা টিম আহিল অসমৰ চুকেকণৰ পৰা যিহেতু যিখিনি উদ্যোগ লৈছে এই উদ্যোগ লোৱাৰ ক্ষেত্ৰত আমাৰ MLA
অসমৰ MLA মাননীয় ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া তেখেতে সভাপতি হিচাপে তামোল জিলাত মাননীয় বিশ্ব ডেকা লগতে সম্পাদক পূৰ্ণ ডেকা ডাঙৰীয়া তেখেতসকলে উদ্যোগ লৈছে হিচাপে মানে বৰ্তমান গড়েশ্বৰ খুব মানে জনপ্ৰিয় হৈছে এই খেলটো আৰু ময়ো মোৰ ৰঙিয়া অঞ্চলত এই খেলটো বৰ্তমানলৈকে কিবা হোৱা নাই তাৰ কাৰণে মই তেখেতসকলক জনাইছোঁ নেক্সট বছৰত আমি সেই খেলখন লৈ যাম আৰু প্ৰদৰ্শন কৰাৰ কাৰণে চেষ্টা কৰিছোঁ যিয়ে নহওক তেখেতসকলে যি আশা কৰিছে বাস্তৱ ৰূপ দিব পাৰক তাৰ কাৰণে বতৰটো যে আজি দুইদিনীয়া কাৰ্যসূচী বতৰটো যেন সহায় কৰে ৰাইজেও যেন সহায় কৰে খেল টিমবিলাকৰ মেনেজাৰবিলাকে যে ভালকৈ সহযোগ কৰে খেলুৱৈসকলে যে ভালকৈ খেল কৰে তাৰ কাৰণে সকলোকে মই ঈশ্বৰৰ সকলৰ ক্ষেত্ৰত মই মানে সংগতি ৰাখি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যেন আমি শান্তিকৈ খেলখন পৰিচালনা কৰিব পাৰোঁ এইখিনি মোৰ কথা আজি 1 জুন 2024 গড়েশ্বৰত আমি দুদিনীয়াকৈ অনুষ্ঠিত কৰিছোঁ 4 সংখ্যক ইণ্টাৰ ডিষ্ট্ৰিক্ট ৰাগবি টুৰ্ণামেণ্ট আৰু ইয়াতে অসমৰ 10খন জিলাৰ পৰা প্ৰায় 5 শতাধিক খেলুৱৈ ইয়াত উপস্থিত হৈছে আজি আমাৰ প্ৰথম দিনাখন জুনিয়ৰ খেল অনুষ্ঠিত হৈছে জুনিয়ৰ বয়জ এণ্ড গাৰ্লছ আৰু অহাকালি 2 জুনত আমাৰ অনুষ্ঠিত হ'ব সিনিয়ৰ মেন্স এণ্ড উমেন্স আৰু দুইটা খেলতে আমাৰ মাজত উপস্থিত হৈছে আমাৰ অসম ৰাগবি সন্থাৰ মাননীয় সভাপতি ৰমেন্দ্ৰ নাৰায়ণ কলিতা বিধায়ক আৰু লগতে গড়েশ্বৰবাসী ৰাইজৰ সহায় সহযোগ তথা আমাৰ পৰিচালনা সমিতিৰ সকলো বিষয়বোৰ আমাক সুন্দৰকৈ সহায় কৰাত আমি নথৈ আনন্দিত হৈছোঁ আৰু সকলোতকৈ ক'ব লাগিব বতৰ খুব প্ৰতিকূল আছিলে তাৰ মাজতো আজি বতৰ খুব ভাল হৈছে আৰু খেলখন সুন্দৰভাৱে অনুষ্ঠিত হৈ আছে দুইটা দিনতে আমি বিস্তৃত কাৰ্যসূচী লৈছোঁ আৰু বহুতো আমাৰ অতিথি আহিব লগা আছে আমাৰ ৰাতিপুৱা 9 বজাত আমাৰ ফিটা কাটি খেলপথাৰ উদ্বোধন কৰিলে আমাৰ গড়েশ্বৰ অঞ্চলৰ স্থানীয় MCLA মাননীয় পবিত্ৰ কুমাৰ বড়ো ছাৰে দ্বিতীয় দিনাখনৰ আমাৰ ৰাতিপুৱা খেলপথাৰ উদ্বোধন কৰিব BDCৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া দেৱে আৰু তাৰপিছত আমাৰ সিনিয়ৰ খেল হ'ব মেন্স উমেন্স তাৰপিছত আবেলি আমাৰ 5 বজাত বঁটা বিতৰণী সভা হ'ব আৰু বঁটা বিতৰণী সভাত উপস্থিত থাকিব আমাৰ ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি আৰু আমাৰ খেল পৰিচালনা সমিতিৰ মুখ্য পৃষ্ঠপোষক মাননীয় ভৱেশ কলিতা ডাঙৰীয়া আৰু তাৰপিছতে আমাৰ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ মুকলি কৰিব অসম বিধানসভাৰ অধ্যক্ষ মাননীয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া তেনেকুৱা